বংশ কখং হৰি আবে চলিব নিশ্চয়। ৰাম হাদি লৈ ধব দেৱ তাৰ যত কাজ নথাকিবই ঠাই ততো মাতকে বাজ। কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ। জয় গুরু শ্রীমন্ত শংকৰ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ ব্ৰহ্মণ্য জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো জানিয়া। পবিত্ৰ মহাভাগৱতৰ সন্মুখত পূজ্যস্পদ সন্মানীয় পাঠেকী প্ৰভুজনা, মান্যবৰ ভগৱন্তৰ একান্ত ভকতসকল, লক্ষীস্বৰূপ আইসকল, সকলোলৈকে শ্ৰদ্ধা ভক্তিয়ে এই দাসে প্ৰণাম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমি আহি অন্তিম সময়ত উপনীত হলোহি। আৰু এই অন্তিম পৰ্যায়ত মোৰ সুহৃদৰ বান্ধৱ অনিল তাঁতী প্ৰভুজনাই এনেকুৱা এটি অধ্যায় আজি আগবঢ়াই দিলে, যিটো অধ্যায় মানুহৰ হৃদয় চুই যায়, যিটো অধ্যায় পাঠ কৰিলে মানুহে সংসাৰৰ সকলো মায়ামোহৰ কথা পাহৰি যায়, যিটো অধ্যায় পাঠ কৰিলে এগৰাকী মদাহীয়ে যেনেকৈ সম্পূৰ্ণ নিচা হ'লে তেখেতে বস্ত্ৰ পৰিধান কৰিছে নাই যেনেকৈ গম নাপায়, তদ্ৰূপ মহাভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধৰ এই অধ্যায়টি একান্ত ভকতে যদি শ্ৰৱণ কৰে, তেখেতে জীৱনৰ মায়া মোহ, মা দেউতা ককাই ভাই বাই ভনী, ধন টকা পইচা গাড়ী ঘোঁৰা সকলো কথা পাহৰি যায়। সেয়াই হৈছে একাদশ স্কন্ধ। অতি মহত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ এটি অধ্যায়, যিটো অধ্যায় আপোনাৰ শুনিলেও আমনি নালাগে, কৈও আমনি নালাগে, অনৰ্গল ইয়াৰ কথাখিনি যেন শুনিয়ে থাকিম। কিন্তু সময় বৰ গতিশীল বাপ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা 8:30 বজাত আছে। আমি আধা ঘণ্টা সময় সাজি কাচি যাব লাগিব, এমুঠি জলপানো খাব লাগিব। গতিকে আমাৰ হাতত কেৱল 10 মিনিট সময়। এই 10 মিনিট সময়ে আপোনালোকৰ লগত ঈশ্বৰৰ কথা পাতিম, তাৰপিছত প্ৰভুজনাক পুনৰ পাঠ কৰিবলৈ আগবঢ়াম। গতিকে বাপে যিখিনি কথা আলোকপাত কৰিলে, এইখিনি কথাকে আমি সংক্ষেপত 10 মিনিটৰ ভিতৰত বৰ্ণনা কৰিবলৈ আগবাঢ়িছোঁ। দায়টোক অপৰাধ হ'ব পাৰে, মাৰ্জনা কৰিব বুলি বিনম্ৰতাৰে সেৱা জনালোঁ। প্ৰভুৱে পাঠ কৰিলে যে নিগদতি হোক শুনি উকনি পবৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ। ৰাম ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহুতক। আমি ভাবো যে সৰু ল'ৰাইহে কান্দে নেকি, ডাঙৰ মানুহেও কান্দে বোলে কেতিয়াবা। কেৱল ডাঙৰ মানুহেই কান্দেনে? জগতৰ ঈশ্বৰেও বোলে কান্দেও। কেতিয়া কান্দে ঈশ্বৰে? যেতিয়া আপোনজনক আপোনজনে এৰি থৈ যাব লগা হয়। অকণমান আগত সজল নয়নেৰে উচুপি উঠি আমাৰ এজন বাপে যেতিয়া যাবলৈ ওলালে, আপুনি এতিয়া শিবিৰলৈ যাওকচোন। বৰ ফূৰ্তিত আহিছিলোঁ আমি আনন্দৰ মাজেৰে, কিন্তু আমি এটা বিষাদ ভৰা মন লৈ যাবগৈ লাগিব।
কিয় বিষাদ ভৰা মন লৈ যাম যে আমি 4টি দিন লগে ভাগি আছিলোঁ দেহি কিমান দিনৰ মূৰত পেহীজনীক লগ পাইছিলোঁ কিমান দিনৰ মূৰত সৌ বন্ধুজনক লগ পাইছিলোঁ থাকিলোঁ খেলিলোঁ ফুৰিলোঁ কিন্তু সময় হ'ল যাবই লাগিব কাৰণ আমাৰ মায়ামোহে টানি আছে আমি ঘৰখনলৈ যাবগৈ লাগিব তদ্ৰূপ সেই ঘৰখনৰ দৰে আমাক ভগৱন্ত বস্তুৱে এই সংসাৰলৈ দুদিনৰ কাৰণে পঠাইছিল গতিকে আমি এই সংসাৰৰ পৰা যাবই লাগিব মনাই ঐ যাবই লাগিব এই মনাই ঐ নগলে নহব এ মনাই ঐ পাৰে হৈ জীৱনৰ হাকু মনাই জীৱনৰ ভৰসা নাই জীৱনৰ ভৰসাই নাই আজি ভকতসকল আপুনি মই যোৱাটো দূৰৰ কথা আজি ভগৱন্ত যাবলৈ ওলাইছে চব ভগৱন্ত এই সংসাৰ এই যাবলৈ ওলাইছে গতিকে সেই ভগৱন্তই বিলাপ কৰিছে দেহি মোৰ যিসকল ভকতক লৈ মই এই সংসাৰত উমলি জামলি আছিলোঁ মই সেই সকলো ভকতক এৰি থৈ মই আজি যাবলৈ ওলাইছোঁ গতিকে কোনো কাৰণতে ভগৱন্তই ভকতক এৰি থৈ যাবলৈ ইচ্ছা কৰা নাছিলে কাৰণ ভগৱন্ত যোৱাৰ সংবাদ পাই বিনাই বিনাই কান্দিছিলে সখা উদ্ধৱে আৰু সেই সখা উদ্ধৱৰ বিননি শুনি পৰম ব্ৰহ্ম ভগৱন্ত ইমানেই বিনালে যে পীতবস্ত্ৰে মচি মুখতে জিয়া নিশ্বাস অস্নেহে উদ্ধৱক ধৰি বুলিলা পীতবস্ত্ৰ মানে যিখন চাদৰ ভগৱন্তই গাত মেৰাই লয় সেই চাদৰখনে মানে ভগৱন্তই নিজৰ চকুলো মুচি ভকত উদ্ধৱক হাবত মাৰি ধৰিছে যে সখা তুমি যেনেকে মোক এৰাটো বিচৰা নাছিলা ময়ো তোমাক এৰিবলৈ ইচ্ছা কৰা নাই কিন্তু এয়া যে বিধি বিধান মই যাবই লাগিব সখা উদ্ধৱ কিন্তু এটা কথা মই যেতিয়া গুচি যাওঁ তুমি কিন্তু এই ঠাইত নাথাকিবা অৰ্থাৎ সেই উদ্ধৱক কোৱাৰ চলেৰে ভগৱন্ত বস্তুৱে আমাক এইখিনি কথাকে কৈছে যে প্ৰভু য'ত নাথাকিব ঈশ্বৰৰ গুণ গান য'ত নাথাকিব ভগৱন্তৰ একান্ত ভকত য'ত নাথাকিব তাত তোমাক মোক থাকিবলৈ কোৱা নাই মূল তত্ত্ব সেইটোৱে য'ত ঈশ্বৰৰ গুণানুকীৰ্তন নাই য'ত ভগৱন্তক অৰ্পণ কৰা নহয় য'ত ভগৱন্তৰ চৰ্চন নহয় ভকত নথকে তাত আপোনাৰ মোৰ কাম নাই সেই কথাষাৰ বুজাবলৈহে এই অধ্যায়টি সূচনা কৰা হৈছে গতিকে আমি বুজিলোঁ হওক এই অধিৱেশনস্থলীলৈ আহি যে আমাৰ ভগৱন্তৰ একান্ত ভকতসকল য'ত থাকে সেই ঠাই আমাৰ আচলতে থকাৰ যোগ্য আৰু যিকেইটা দিন আমি থাকোঁ সেইকেইটা দিনত আমি মন প্ৰাণ সমস্ত কাহে বাইক মন ভগৱন্তক অৰ্পণ কৰি দিব লাগিব আৰু ভগৱন্তক অৰ্পণ কেতিয়া কেনেকৈ কৰিব লাগিব সেই কথাখিনি আমাক হৰণৰ দিনাখনেই দিছিলে গতিকে হৰণৰ দিনাখন দিওঁতে হৰণৰ প্ৰথম দফাটো প্ৰথম ষ্টেপটো প্ৰথম খপটোৱে হৈছে অৰ্পণ নহয় জানো আমি কি অৰ্পণ কৰোঁ কায় বাক্য মন কায় অৰ্পণৰ ঘোষাষাৰ মনত আছে বাক্য অৰ্পণৰ ঘোষাষাৰ মনত আছে মন অৰ্পণৰ ঘোষাষাৰ মনত আছে আৰু আপুনি যদি অকলশৰে থাকে আমাক হৰণাচাৰ্যই বুজাওঁতে কেনেকৈ কাৰ অৰ্পণ কোনে কৰিছিলে কেনেকৈ কাৰ অৰ্পণ হয় সেইখিনি মনত পেলাব লাগে ভকত এজনক লগ পালে আমি কি কথা পাতিব লাগে যে বাবু হৰণত যে আমি লৈছিলোঁ মন অৰ্পণটো কেনেকৈ হৈছিলে বাৰু মই যে অকণমান পাহৰিছোঁ পাই আপুনি মোক অকণমান বুজাই দিয়কচোন বাক্য অৰ্পণ কেনেকৈ কৰিছিলে কোনে অৰ্পণ কৰিছিলে মোক অকণমান কওকচোন ঘৰলৈ আলহী এজন আহিলে চাহ তামোল আপ্যায়ন কৰাৰ পাছত আমি পাৰিলে ঈশ্বৰৰ কথা অকণ সুধিব লাগে কাৰণ আমি অতীজৰ পৰা গাই আছোঁ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেনা কল্পতৰু অতীজত গাইছিলে আমাৰ ককা আইতাহঁতে এতিয়া আমি গাইছোঁ যুগ যুগান্ত চন্দ্ৰ সূৰ্য থাকে মানে এইবিলাক সদায় নতুনেই হৈ থাকিব
আৰু সেই পৰ্যায়বিলাক অনুশীলনৰ দ্বাৰাই আমাৰ মন শুদ্ধ হয়। আপুনি মই কায় বাক্য মন ঈশ্বৰক অৰ্পণ কৰাৰ কথাখিনি জানিলেও আমি আলোকপাত কৰিব লাগে। এইখিনি যেনেকৈ ধুনীয়া বস্তু এটা সদায় চফা হৈ থাকিলে মানে নিৰ্মল হয়, তদ্ৰূপ আমি সেইখিনি অনুশীলন কৰিব লাগে। এতিয়া ভষা উদ্ধৱক পৰম ব্ৰহ্ম ভগৱন্তই কৈছে যে স্বৰূপে জানিয়া তুমি আমাৰ আখয় বংশক সংহৰি আবে তৰিব নিশ্চয় সাধিব উদ্ধৱ দেৱতাৰ যত কাজ নথাকিবা ইঠাইত তোমাৰ কিবা বাছ। গতিকে হে উদ্ধৱ, মই এটি উদ্দেশ্যজনিত কাৰণত এই ধৰাধামলৈ আহি মোৰ সময়ৰ লগে লগে মই যাবই লাগিব। কিন্তু এটা কথা, মোৰ জীৱনৰ এই শেষ পৰ্যায়ৰ বেলিকাও তুমি শেষ বুলি নাভাবি মোৰ সমগ্ৰ সত্তা, মোৰ সমগ্ৰ শক্তি মই এই ধৰাধামত তোমাৰ বাবে থৈ যাম। যিখিনি থৈ যোৱা বিধান অকণমান পাছত আমাৰ পাঠেকি প্ৰভুজনাই ইয়াত উল্লেখ কৰিব। আৰু সেই অনুপাতেহে আমি আজি যে ভাগৱতক সেৱা কৰিছোঁ, এয়াই হৈছে আমাৰ পবিত্ৰ ভগৱন্ত বস্তু, মহাভাগৱত বাংময় মূৰ্তি। যি পৰম ব্ৰহ্ম ভগৱন্তৰ আপুনি মই এতিয়া যিমান দিন থাকিলেও, ইয়াত 4 দিন থাকিলেও আমি ঈশ্বৰক দেখিলোঁ জানো? ঈশ্বৰক আমি দেখা নাই, কেৱল অনুভৱৰ দ্বাৰাই আমি সেইখিনি ল'ব জানিব লাগিব। আৰু সেই পৰম ব্ৰহ্ম ভগৱন্ত বস্তুৱেই পবিত্ৰ মহাভাগৱত শাস্ত্ৰত তেখেতৰ সমগ্ৰ শক্তি, তেখেতৰ সমগ্ৰ লীলা অৰ্পণ কৰিছে। সেয়েহে আমি সকলোৱে মহাভাগৱতলৈ সেৱা কৰা মানে জগতৰ ঈশ্বৰ ভগৱন্তক সেৱা কৰা। কিন্তু জগতৰ ঈশ্বৰ ভগৱন্তই ভকতৰ মাজত থাকিহে ভাল পায়। অকলশৰে ভগৱন্ত বস্তুৱে নিৰ্জন স্থানত বা ওখ পাহাৰৰ মাজত বা ডাঙৰ মুকলি ঠাইত ভগৱন্ত বস্তু থাকি ভাল নাপায়। সেইকাৰণে কোৱা হয়, সাধু সংগে কৃষ্ণ কথা যিজনে শুনয় কৃতাৰ্থ হয় আতি নাহিকে সংশয়। সেইকাৰণে আপুনি মই সাধুৰ সংগলৈ আহিলোঁ। সাধুৰ সংগত থাকি ঈশ্বৰৰ কথা শুনিলেহে সেই মানুহজন কৃতাৰ্থ হয়, নহ'লে আপুনি মই নাহিলোহেঁতেন। ঘৰত থাকিও আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰিলোহেঁতেন, মোবাইলটো চাই হওক, টিভিটো চাই হওক, নহয় জানো? গতিকে সাধুৰ সংগত থাকি ঈশ্বৰৰ গুণ গৰিমা শ্ৰৱণ কীৰ্তন কৰিলেহে আমি কৃতাৰ্থ হ'ব পাৰিম বোলে। আহক ঈশ্বৰৰ ওচৰত আমি সকলোৱে এবাৰ প্ৰাৰ্থনা কৰোঁ। আৰু এই প্ৰাৰ্থনাৰ পিছতে আমাৰ সময় আহি পৰিছে। সকলোৱে হাতযোৰ কৰক, ঈশ্বৰৰ ওচৰত আমি ভক্তি এষাৰ মিনতি জনাওঁ। কৃষ্ণ কৃষ্ণ। হৰি হৰে রাম নমো কৃষ্ণ মোৰ ভূৰাম নমস্কাৰ। কৰ্ণে মুখে বিচ্ছেদন হুকত জোনা ৰাতুল চৰণ দুই হৃদয় হুক তজু ভকতৰ সংগ সদায় অহুক ৰাতুল চৰণ দুই হৃদয় হুক তজু ভকতৰ সংগ সদায় অহুক। ঔ হৰি হৰি ঔ নিৰ্মল এটি মন লৈ পৰম ব্ৰহ্ম ভগৱন্তৰ কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান, কৃষ্ণ কৰা ধ্যান। তেনেহেন ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, অভয় চৰণ
ধ্বজ বজ যাব পংকজ অংকুশ নামৰ পঞ্চশ্ৰী পবিত্ৰ চিহ্ন থকা সেই চৰণ যুগল যেন সকলোৰে হৃদয় আৰু ঘতে ঘতে বিৰাজমান হওক, ইয়াক সেই ঈশ্বৰৰ ওচৰত কৌটি কৌটি বাৰ প্ৰণাম জনাই এই অভাজনে এই আসনৰ পৰা আগবাঢ়িছোঁ। সমস্ত দায়িত্ব সমীক্ষণ কৰিব বুলি বিনম্ৰতাৰে সেৱা জনাই আমাৰ বক্তব্য আৰু আমাৰ কাৰ্যসূচী আমি ইমানতে সামৰিছোঁ। অপৰাধ মাৰ্জনীয় জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ অন্ধাৰকা নগৰ সাগৰত যাইবে তল, মই গইলে লোক তন্মি লিবে বিমঙ্গল, পিৰিবে দুজন কলি গুচিবে বাচাৰ, হুইবে অধৰ্মত ৰতি যতেক প্ৰজাৰ, তুমি আমি দুয়ো গলে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পথ, অধৰ্মে পিৰিবে যাইবে লোকয় অধোগতি, ভকতিক ৰাখি তুমি থাকি অসম্প্ৰতি, মুহুৰ বচনে আৱে নাচাৰি ভূমি, শ্ৰৱণ কীৰ্তন পৰ্বতয়া থাকা তুমি, ভকতি নভৈলে তুমি ভূমি যাইবে ৰখা তল, মোৰ আজ্ঞা পালি ৰহি ওক মহাবল, কিন্তু ঐতা নাথাকিবা কহিলো প্ৰগতি, মুত চিত্ত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি, যত দেখা শুনা মায়াময় স্বপ্ন সম, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম, এৰাম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ,
নাহিকে উত্তম গতি ভকতি পৰে নিশ্চয় কওঁ ভকতিহে মোক বশ কৰে। হে ৰাম ভকতিত পৰে আন নজানিবা সখী হেন শুনি উদ্ধৱে মুচিয়া মুখ আখি কৃষ্ণৰ চৰণ চাই তেজিয়া নিশ্বাস গদ গদ বাক্য বুলি লনত লাহে লাখ হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি একে বেদ বাক্যে কিয় ভৈল মত ভেদ কিংকৰৰ কেশৱ সংশয় কৰা ছেদ। হে ৰাম অনাদি ঈশ্বৰ তুমি জীৱ সৰ্ব জান পাৰিছে দাতা তুমি বিনে নাহি আন মাধৱ বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত পূৰ্ব প্ৰলয়ত নষ্ট ভৈলা বেদ গণবাণী কহিলো ব্ৰহ্মাত মই উধাৰিয়া আনি কৃষ্ণ বেদে যেন কই তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেখি কেৱলে আমাত মাত্ৰ লৈবে কহ ৰণ হইবে কৰ্ম মল তেজি তেবেহে প্ৰসন্ন মই বিনে বেদে কিছু আনন বখানে কৃষ্ণ সমস্ত বেদৰ তত্ত্ব অৰ্থ এই মানে। হে ৰাম মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানি লন্ত বেদ হবে সপ্ত ঋষি ৰাম তাত পাছে পাইলে সুৰা সুৰ সিদ্ধ নাগে অনন্তৰে বেদক মনুষ্য
পাইলে লাগ হিরাম যার যেন মতি করৈ বেদক ব্যাখ্যান নিজ অর্থ ভকতি কও তেজি বুঝইয়ান রাম কেহু বোলে বেদে কৈ যজ্ঞ বৰ্ত দানে কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে কৃষ্ণ কেহু বোলে বেদে কৈ জ্ঞান দেহে গতি রাম গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি এ রাম কতু মন্দ মতি শাস্ত্র নকরে বিচার করই কুল ধর্ম পূর্ব পুরুষয়াচার তাকু এৰি লবই কতো পাখণ্ডৰ মতি যাই মোক নপাইয়া ধময় ধুগতি নচৰৈ কৰ্মিক সুকে ৰাম দুখে ৰাতি দিনে জ্ঞানতো নাহি কৈ গতি ভকতি বিহীনে কৃষ্ণ আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ এ ৰাম ভকত নৰ যেন সুখ বিপৰীত কৃষ্ণ স্বপ্ন তুনে দক্ষই জ্ঞানী কৰ্মী কদাচিত পায়া মুখ মনত সন্তোষ আশৰিষ ভকতৰ সুখী সুখ ময় দশ দিশ হে ৰাম জানি মোক ভকত সকলো দেখৈ মিছা ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰৈ মনে ইচ্ছা মুকুতি পৰম পদ তাকো এৰি দাই ৰাম মই বিনে ভকতৰ প্ৰিয় আন নাই। হে ৰাম ব্ৰহ্মা হৰ কলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মোৰ দেখাইতো কায়া অধিক বাত তুমি প্ৰাণ প্ৰিয়তম কৃষ্ণ নাহি আন বান্ধৱ উদ্ধৱ তুমি সম হে ৰাম ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ ধব মই বিনে ভকতে নিশ্চিন্তে কিছু আন ৰাম ৰাম ময়ো ভকতৰ
পৰে নজানো আন। হে ৰাম ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ভুৰু পাছে পাছে। মুহুৰ দৰে আছে ব্ৰহ্মাণ্ড যতে ৰাম ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। হে ৰাম উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি, খামাইনো ভকতো তৰে শুনা মহামতি। লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে, কৃষ্ণ নোচোয় মোৰ ভকতক একো দোষে। হে ৰাম সামৰ্থ ভকতি আতি একোৱে নচাৱে, ভকতক পালয় পুত্ৰক যেন মাৱে। ভকতিৰ মহিমা কহিয়া নপাওঁ সীমা, ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা। হে নাম ৰাম কৰৈ মুত ভকতি, যদ্যপি দুষ্ট চিতে দহ পাতক তাৰ তথাপি তৰিতে। একোৱে নৰাখৈ পাপ পুণ্য যত আছে, ৰাম যেন মহাব্ৰহ্মী কেঞ্চা সুখানন বাসে। হে ৰামায়ণ ক্ষুদ্ৰ দেৱতাত যদি নেদিমতি, মহাদুৰাচাৰু কৰয়া মাত ভকতি। সেহিহে পৰম সাধু জানা মহাশয়, ৰাম যিহেতু আমাক মাত্ৰ কৰিল নিশ্চয়। এ ৰাম এতে কেনো চুবৈ পাপে পুণ্য কলে বৰৌ, পৰম মুক্তিৰ পাত্ৰ হৈ সিটো নৰৌ। কীৰ্তিক পণ্ডিতে যেবে নমানে ইহাক, ঢোল কোবাই ঊৰ্ধ বাহু ঠাণ্ডা তাৰ বাক। হে ৰাম দুৰাচাৰু তৰয়াত ইটো কোন চিত্ৰ, চণ্ডালকো কৰৈ মোৰ ভকতি পবিত্ৰ। চাৰিও বেদৰ তত্ত্ব কৰিয়া নিশ্চয়, কৃষ্ণ অৰ্জুনতো গীতাত কহিছা কৃপাময়। এ ৰাম তপ জপ পৰম সন্যাসে মহাদানে, নপাৱে আমাকো সাংখ্য যুগ তত্ত্ব জ্ঞানে। কেৱল ভকতি মাত্ৰ মোক কৰৈ বৈশ্য, কহিলো ধব ইটো তোমাতৰ হৈছ। হে ৰাম জগতৰ ধৰ্ম কৰ্ম কৰো সকলে, মোক আত্মা বুলি যিটো জানে যোগ বলে। ৰাম তথাপি প্ৰবৃত্ততাৰ নুহি তনু চিত্ত। ৰাম 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 এ নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মিক দাসিত। হে ৰাম প্ৰেমে ভকত
তিৰশীৰ্ণ শুনিও ধব হে হৰি হৰি বোলন্তে লোতক যাৰো শ্ৰৱে ৰাম মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত ৰাম ৰাম জানা তাৰ পৰম প্ৰবৃত্ত ভৈল হে ৰাম প্ৰেমে দ্ৰবৈ চিতয়াতি গদ গদ বাণী কতু হাখৈ কতু কান্দৈ মোক প্ৰিয় মানি লাজ এৰি গাই গুণ নাচে আনন্দতে কৃষ্ণ জগত প্ৰবৃত্ত কৰৈ সেহিহে ভকতে হে ৰাম মোক লাগি প্ৰেম উপজিল যাৰ মনে নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণ বানিলে ক আমাৰ পাৱত প্ৰেম জৰি কৃষ্ণ জানা নাই উত্তম ভকত তাক হৰি হে ৰাম পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা শুইবে কমুকুতো হিটো ইটো কোন কথা তাৰ সংগ পাইলে হইবে জগত মুকুট নেদেখিবা সখীটো কথা অনভূত কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস প্ৰণামী পোষন্ত পুনো তেজিয়া নিশ্বাস ভকতিৰ পৰম গতি জানিলো নিশ্চয় সেদিওক দেৱ দুনাই মনৰ সংশয় হে ৰাম বিষয়ক পৰম আপদ হেন জানি তথাপিতো আক কিয় নেৰয়ে কুপ্ৰাণী মাৰন্তু ভট চন্তু যেন নিৰ্গত কুকুৰ কৃষ্ণ তথাপি উষ্টিষ্ট ভুঞ্জি তেজি নযায় দূৰ এ ৰাম কাটিবাক আনন্তে নীলাজ যেন সাগ লাঠি পায়ু গাধে গদৰ ভিৰুনে ৰৈ লাগ সেই মতে দুসময় জানি নিৰন্তৰে ৰাম তোমাক ভজি কিবা আত্মঘাত কৰে এৰা মাধৱে বুলন্ত সখী শুনা পৰিছেদ কৃষ্ণ পৰে সবে শাস্ত্ৰ যদি জানৈ চাৰি বেদ হে ৰাম তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি কানত কহন্ত কথা কৃষ্ণে গুপ্য কৰি ৰাম 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 নাহিকে উপায় সখী
কুসংগ কৰি কৃষ্ণ কৃপালু বাপাই সমস্ত। অতঃপর আমি ভাগৱতৰ পাঠ আমাৰ পৰম শ্ৰদ্ধাৰ কুকিল কণ্ঠেৰে আমাৰ পৰম শ্ৰদ্ধাৰ পদবজ্ৰে আজি আমাৰ এই অধিৱেশন থলীত অহা আমাৰ পৰম শহীদ লখিমপুৰ জিলা শাখাৰ পৰম শ্ৰদ্ধাৰ প্ৰশান্ত পাঠক বাপ, সঁচাকৈ পাঠক আৰু আজি পাঠ কৰি আছে সুন্দৰভাৱে আপোনালোকৰ কুকিল কণ্ঠেৰে। আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ এতিয়া বৰ্তমান আসনত বহিব আমাৰ পৰম শহীদ এই গুৰুগৃহ ভাগ নিৰ্মাণ কাৰ্যত তেওঁ তদাৰক হিচাপে আছিলে আৰু যথেষ্ট ত্যাগ স্বীকাৰ কৰি অনুষ্ঠানটো গঢ় দিলে। তেখেতে আমাৰ উপসভাপতি আমাৰ নামঘৰ নিৰ্মাণ সমিতিৰ, গতিকে তেখেতে অকণমান বৈকুণ্ঠ শাস্ত্ৰভাগ কীৰ্তন কৰিব, আমি অকণমান চমুকৈ ব্যাখ্যা কৰি দিম। বহুত দেৰিলৈকে আমি আৰু নামো প্ৰসংগো আছে, সময়মতে আমি ৰাখিম বাৰু। গতিকে আমাৰ বাপজনক আহিবলৈ ইয়ালৈ সেৱা জনোৱা হৈছে আৰু পাঠক বাবক আমি তেখেতে ইতিমধ্যে যাম বুলি কৈছে 4 দিনীয়া কাৰ্যসূচীৰে। তেওঁ 5 দিন 6 দিন হ'ল, 10 দিন মানৰ আগতে আহি উপস্থিত হৈছিলে আমাৰ ইয়াত আৰু এতিয়া তেখেতে আগবাঢ়ে, আজি যাত্ৰা কৰিব। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। প্ৰভু ভগৱন্তই যাতে তেৰা সমস্ত সকলো দিশৰ পৰা মুক্ত কৰি আকৌ এনেকুৱা গুৰুৰ কাৰণে তেখেতে ইমান ত্যাগ স্বীকাৰ কৰি পদযাত্ৰা কৰি আমাৰ ইয়ালৈ আহিছিলে, আজি তেখেতে যাত্ৰা কৰিব। প্ৰভু ভগৱন্তৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাইছোঁ, যাতে এই জগত পবিত্ৰ কৰা সেই ভকতক যাতে আমি সদায় দৰ্শন পাই থাকোঁ। ঔ হৰি ঔ ৰাম কৃষ্ণ। কৃষ্ণ ঔ হৰি ঔ কৃপা হওক। কৃষ্ণ 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 মাধৱ বুৰন্ত সখে শুনা পৰিছেদ পঢ়ে সবে শাস্ত্ৰ যদি জানৈ চাৰি বেদ পৰে তেন পাৰৈ মুঠ তথাপি ভকতে কৃষ্ণ অনলৰে যাৱে সন্তৰ সংগতে। হে ৰাম কাণত কণ্ঠ কথা কৃষ্ণে গুইপ কৰি নাহি খেও পাই সখী সুসংগ কখৰি। কয় আমাক নপাৱৈ পনো জ্ঞানে কৰ্মে লোক সাধু সংগে অৱশ্যকে বৈশ কৰে মোক। হে ৰাম ৰাম নপাবৈ মোহক জাগ যুগ যজ্ঞ দানে মহামন্ত্ৰ যায় প্ৰকৃতি শত তীৰ্থ স্নানে। নপাৱৈ আমাকো এটা দশে কৃষ্ণ নকৰয় বৈশ্যমুখ পৰম সন্যাসে। হিৰামে আন কৰ্ম কৰি আমি সাত মৰৈ নলোকে ভকতৰ সংগেহে সমৈক্যে জানৈ মোক। কহিলো মহাগৈপ কথা কয়
উদ্ধৱ ৰাম যিহেতু ভকত তুমি পৰম বান্ধৱ হে ৰাম মুখ্যটো অধিক সখী সাধুৰ সংগম যাহাৰেনোক স্বৰ্গ সুখোনহি হম সাধু সংগে অনেকে পায় লেক মূৰ গতে আদেও লেখা সখী তাক শুনেও সম্প্ৰতি হে ৰাম যক্ষ ৰক্ষ বীৰ্ষ পক্ষী পশু পালে পাল স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল সবতো অধিক অনেক পাপমতে ভকতৰ সংগত পাই লেক মোৰ গতি হে ৰাম বিভীষণ বিষ প্ৰবাৰ বলিবান জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰ কুজে ধৰ্ম ব্যাধ তোলাধাৰ দেজ ভাৰ্যা ব্ৰজবাসী গোপে অনাচাৰ হে ৰাম নাহি তপব্ৰত শোচন পঢ়িলা বেদ নজানয় জ্ঞানয়ে কো শাস্ত্ৰ তত্ত্ব ভেদ কেৱল সাধুৰ সংগে সুখে পাইলা গতি কৃষ্ণ সৎসংগত পৰে নাই উপায় সম্প্ৰতি হে ৰাম দেৱতু তীৰ্থটো কৰি ভকতে হে বৰ ভকতক ভজিলে গুচয় কৰ্ম জড় কৰয় তেবে ভকতি চৰম কমানি ৰাম ৰাম পহিলতো মাত্ৰ এইটো সখেত বাণী হে ৰাম ৰাম মইয়েৰে ভকতৰ নাহি খেৱন্তৰ মোৰ সংগয়েৰে হৰি সংগতি সন্তৰ কেলৈ উপসাধু সংগ সৰ্বক্ষণ কোনেও সখে আবে সাধুৰ লক্ষণ হে ৰাম ভকতেহে সমস্তে পুণ্যৰ পাত্ৰ জানি নিজ ধৰ্ম তেজি মুক ভোজ মাত্ৰ সুধি হবিচাকে মোক কৰিলে নিশ্চয় ৰাম 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 সেহি মহাসাধু সখী নাহিকে সংশয় হে ৰাম ৰাম আনো দেৱ হে ৰাম ৰাম আনো দেৱ নৰাধৈ নসাধৈ স্বৰ্গ কাম নেৰৈ মুখে সুখে দুখে মোৰ গুণ নাম কৃষ্ণ কৃষ্ণ হৈ ৰাম মোৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ জানা হেহি মহাসাধু সখী সুখে তৰৈ ৰাম ৰাম ৰাম
আমাকো কয় বৈষ্ণৱ ৰাম পুনু পুনু প্ৰাণ সখে কহেল ৰহস্য হে জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি কৃষ্ণ ভকতৰ সংগৰে নকোনো হে হৰি আপুনি দেখিলা গকুলত মহামতি ৰাম বেভিচাৰে দুষ্ট যত গোপৰ যুৱতী হে ৰাম কাম ভাবে কেৱলে ভজিলে মাত্ৰ মোক এতেকে পৰম সুখে পাইলা মোৰ লোক আননে দেখিলো যুৱৰ্জ যুৱতীৰ সৰে ৰাম ভৈল বন্দী উদ্ধৱ গোপীৰ প্ৰেম জৰি হে ৰাম থাকো কুহৰ বতাল দেখি তা সম্বাৰ পাখে যেই বোলে হেহি কৰো যেন নিজ দাখে থাকো সৰ্বদা দেখি তা সম্বাৰ পাখে কৃষ্ণ যেহি বোলে সেহি কৰো জাননে দাসে কৃষ্ণ কৃপালু বাপাই সমস্ত কৃষ্ণ উদ্ধৱ সংবাদ অতি দুখদায়ী বৰ দুখ লগা বিষয় ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক এৰি যাবৰ সময়তে কৃষ্ণৰ শ্ৰীচৰণ কমল থাপ মাৰি ভগৱন্ত কৃষ্ণৰ চৰণ কমল থাপ মাৰি উদ্ধৱ মহন্তই কৈছে প্ৰভু তুমিতো এতিয়া গুচি যাবা আৰু তুমি যোৱাৰ লগত পৃথিৱীত বিমংগল হ'ব অমংগল হ'ব গতিকে আপোনাৰ লগত মোকো লৈ বলক মোকো লৈ যাওক তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম গতিকে এই বুলি যেতিয়া কাকুতি মিনতি কৰি ভগৱন্তৰ শ্ৰীচৰণ কমলত পৰি উদ্ধৱ মহন্ত বিলাপ কৰিছে তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱক কৈছে মই তোমাক নিব নোৱাৰো কাৰণ মই নিৰ্দিষ্ট এটা আঁচনি লৈ এই পৃথিৱীত আহিছিলোঁ যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মানহ তদাতো ভগৱানীশ্ব আত্মনম সৃজন্তে হৰি মই অৱতাৰ হৈ আহিলোঁ অপ্ৰপঞ্চো ইয়াতে প্ৰপঞ্চ অৱতাৰণম অৱতাৰো অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতত নামি অহাটোকে অৱতাৰ বুলি কোৱা হৈছে ভগৱানৰ জন্ম আৰু মৃত্যু নাই নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা হুহি জন্মে জীৱেৰ জনম দূৰ কৰা যদিও মোৰ জন্ম মৃত্যু নাই তথাপিও ভকতৰ অনুৰোধত ভকতৰ অনুগ্ৰহত মই জন্ম ল'বলগীয়াত পৰে ভগৱানৰ জন্ম মৃত্যু নাই সেইকাৰণে ভগৱানক অজ বুলি কোৱা হৈছে যাৰ জন্ম আৰু মৃত্যু নাই ভগৱানে কৈছে যে ভকতে যেতিয়া অনুৰোধ কৰে ৰিকুৱেষ্ট কৰে তেতিয়া ভকতৰ কাৰণে মই অৱতাৰ জন্ম ল'বলগীয়া হৈছে সেইকাৰণে কৈছে যে যদিও মোৰ জন্ম মৃত্যু নাই তথাপিও ভকতৰ কাৰণে মই এই ধৰাধামত নামি আহিছোঁ কি কাৰণে নামি আহিছে দুষ্টক দমন এক শান্তক পালন দুই আৰু ধৰ্ম সংস্থাপন তিনি এই তিনিটা আঁচনি লৈ ভগৱান কৃষ্ণ পৃথিৱীলৈ আহিল ঠিক আমাৰ গুৰুজনাও কলিযুগত তেনেধৰণে অৱতাৰ হৈছে শংকৰদেৱ মহাপুৰুষ গুৰুজন আৰু কৃষ্ণৰ মাজত ভিন্নতা নাই
ভগৱান আৰু কৃষ্ণৰ মাজত যদি ভিন্নতা দেখা হয় তেতিয়া সেইজন ৰৌৰৱ নৰকত পৰা বুলি কৈছে। শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম তে সৰ্বম নৰকম জান্তি যাৱৎ চন্দ্ৰ দিবাকৰ। শংকৰদেৱক কোনোবা যদি মানুহৰ বুদ্ধি কৰে বোলে সেইজন তেতিয়ালৈকে তেওঁ নৰকত পৰিব বোলে কেতিয়ালৈকে, যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব বুলি কৈছে। নাৰদক কৃষ্ণই কৈছিল কুৰুক্ষেত্ৰ উপপুৰাণত, হে নাৰদ, নাৰদে প্ৰশ্ন কৰিছে প্ৰভু আপুনি কলিযুগত কি ৰূপ লৈ অৱতাৰ হ'ব? ভগৱানে ক'লে যে মই কলিযুগত বোলে শংকৰ স্বৰূপে অৱতাৰ হ'ম। আৰু যিমান ভকতসকলক মই উদ্ধাৰ কৰিবৰ কাৰণে অৱতাৰ হ'ম। কথা মতেই কৃষ্ণ অৱতাৰ হৈছে। শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্ব দশে বিৰজতে ধৰ্ম সনাতনম য়স্য প্ৰকাশ্য ক্ষিতি মণ্ডলে অকৃতি কৰ্ম নাশয় সৎসঙ্গ চ লভয় তো নরহ ভববন্ধ কৌল মলঞ্চ নাশনম। ভগৱান কৃষ্ণই কৈছে যে মই কলিযুগত পূৰ্ব দিশত অৱতাৰ হ'ম, মোৰ নাম হ'ব শংকৰ। নাৰদে আকৌ প্ৰশ্ন কৰিছে প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ল? তেতিয়া ভগৱান কৃষ্ণই কৈছে হে নাৰদ, যেতিয়া মোৰ নাম বস্তু নাম তত্ত্বক যেতিয়া দেৱতাসকল গুপুত কৰিব, হৰিৰ নাম গুপ্ত কৰিব, তেতিয়া মই এই ধৰাধামত অৱতাৰ হ'ম। দেৱতাসকল হৰিৰ নামটো ঢাকোন দিব, লুকুৱাবলৈ চেষ্টা কৰিব, তেতিয়া মই এই পৃথিৱীত অৱতাৰ হ'ম। গুপ্তম হৰিয়ম যশ বৈষ্ণৱ বিপুলম কৃতি দেৱতা হৰি শংকৰে ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। যেতিয়া নেকি এই দেৱতাসকলে হৰিৰ নামটো গুপুত কৰিব, ঢাকোন দিব, তেতিয়াই মই এই হৰিৰ নামটো আকৌ ঢাকোনখন খুলি দিবৰ কাৰণে মই পৃথিৱীত অৱতাৰ হ'ম। এই নাম সেইকাৰণে কৈছে মহাপুৰুষ মাধৱদেৱে হৰিৰ নাম গুপ্ত ভইলা, হয়নে বাৰু? মনুষ্যত পূজা ৰহিলা বুলি দেৱ গণে ৰংগ কৰই, হয়নে বাৰু? ই আদি সত্য যুগে শুদ্ধ ধৰ্ম হে আছিলে ক মাত্ৰ হৰি নাম দেৱ হবে গুপ্ত কৰিলা কৰি কপট হেন হৰিৰ নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। গুৰু ৰূপে আহি গ'ল আৰু আপুনি মই গুৰু ৰূপে ভগৱানক পাই গ'লো, হয়নে বাৰু? শংকৰদেৱ আৰু কৃষ্ণৰ মাজত কিবা পাৰ্থক্য আছে নেকি বাৰু? বোলে নাই, অভিন্ন আত্মা, হয়নে বাৰু? সেইকাৰণে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংখ জগজন তারণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। সেইকাৰণে বাহিৰে ভিতৰে সেইজন পৰম গুৰুক সকলোৱে সংবৰ্ধনা জনাম, উচ্চ কণ্ঠৰে তিনিবাৰ কৃষ্ণ কব আৰু তিনিবাৰ গুৰুৰ নাম লব। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয়। কি রকম মানুরে আওয়াজেই নাই ওলাইছে দেখেন। উচ্চ কণ্ঠরে বাইরে ভিতরে ঊর্ধ্ববাহু করি কক হয় মোর গুরু শংকরদেব। জয় জগৎগুরু শ্রীমন্ত শংকরদেব। কি রকম মানুরে এতিয়াও আওয়াজ নাই ওলাইছে। গুরুর নাম লইছে, ঊৰ্ধ্ববাহু কৰি লব। কৃষ্ণৰ নাম ললে মানে কেতিয়াও লাজ আৰু ভয় নকৰিব বাপ সমস্ত। কোনোবাই যদি আপোনাক কৃষ্ণ বাপ বুলি কৈছে, আপুনি আকৌ তেতিয়া আপুনি কোনো পদৰ যোগ্যতাও নাই, আপুনি ভকতেই নহয়। কোনোবাই যদি কৃষ্ণ বাপ বুলি কৈছে, আপুনি 10 গুণ ওপৰত কওক কৃষ্ণ বাপ। জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ কৰে তেখনে পবিত্ৰ বুলি কৈছে ভাগৱত।
সেইকাৰণে আমি ভাগৱতত কৈছে, আপোনালোক ভাগৱতৰ পাছে পাছে গৈছে, শোভাযাত্ৰাত পাছে পাছে গৈছে। ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, এই উদ্ধৱ, বাগ গদগদা দৰ্বতে ঐশ্বচিতম রুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয় যে উদ্গাওতে নৃততৈশ্য মদভক্ত যুক্ত ভুবনম পুন। মোৰ ভকতে মোৰ নাম লৈ লৈ কেতিয়াবা নাচিব, কেতিয়াবা কান্দিব, কেতিয়াবা মাটিত বাগৰি পৰিব বুলি কৈছে। সেইটোৱে হৈছে প্ৰেম ভক্তি। সেই ভক্তিটো উদ্ধৱক ৰহস্য ভক্তিত কৈছে, আৰু ইয়াত ওলাই গল কি বুলি কৈছে, এই ৰাম প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, বাষ্পবাৰী পৰিপূৰ্ণ লোচনম। উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ নাম লৈ কেতিয়াবা কান্দিব, আৰু সেই অৱস্থাটো আপোনালোকৰ এতিয়া আহিব, কাৰণ আপোনালোক এতিয়া যাবগে, আমিও যাম। জানা তো পড়েগা সবকো। সেইকাৰণে কৈছে, এজন কবিৰ দাসে কৈছে, এজন শায়েৰকাৰে, এজন কবিয়ে কৈছে, চলি যা ৰহি হে উমর ধীরে ধীরে, হয়নে? बोले चली जा रही है उम्र धीरे धीरे, चली जा रही है उम्र धीरे धीरे। उम्र धीरे धीरे गई আছে। ৰজা পৰীক্ষিতো মৰিব, আৰু আপুনি মই মৰিম, হয়নে? ৰজা পৰীক্ষিতে বোলে 7 দিনৰ ভিতৰত মৰিব, আৰু আপুনি মই 7 দিনৰ ভিতৰতে মৰিব লাগিব। সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি দেও, হয়নে বাৰু? এই 7 দিনৰ ভিতৰত আমাৰো মৰণ, ৰজা পৰীক্ষিতৰো মৰণ। 8 নম্বৰ দিন কোনো কেলেণ্ডাৰত নাথাকে। ও হৰি, সকলোৰ 7 দিন আছে, কৃষ্ণ হয়নে বাৰু? সেইকাৰণে কবিৰ দাসে কৈছে, চলি যা ৰহি হে उम्र धीरे धीरे, चली जा रही है उम्र धीरे धीरे। बचपन भी बीती, बचपन গ'ল, শিশুকালটো গ'ল, আমাৰ পাৰ হৈ গ'ল, আৰু ঘূৰি আহিব নেকি বাপ সমস্ত? শৈশৱটো ঘূৰি আহিব নেকি? বোলে নাহে। बचपन भी बीती जवानी भी बीते, जवानीও গ'ল, যৌৱন কালটো গুচি গ'ল। बोले बुढ़ापे को हो रही है असर धीरे धीरे, चली जा रही है उम्र धीरे धीरे। সূৰ্যৰ লগত আয়ু যেন হৰৈ, সূৰ্যৰ লগত জগতৰ আয়ু হৰৈ। আমাৰ শৈশৱ কালটো পাৰ হৈ গ'ল, যৌৱন কালটো পাৰ হৈ গ'ল। বুঢ়াপে কো हो रहा है असर धीरे धीरे। এতিয়া আমি লাহে লাহে বুঢ়া হ'ব ধৰিছো, হয়নে বাৰু? আগৰ নিচিনা আমাৰ জোৰ শক্তি বল নাই, আৰু মূৰৰ বিষ, আঁঠু বিষ, কঁকাল বিষ, হয়নে বাৰু? তথাপিও মানুহবিলাকৰ চেতন নাই, হয়নে বাৰু? কি কৰিছে বাৰু? যদি চুলিটো পকি গ'ল কেনেবাকে, ইয়াত বোলে ইণ্ডিকা লগাই কিনি হ'লেও চুলিটো কলা কৰি লৈছে। অ হৰি, মই বুঢ়া হোৱা নাই, মই সদায় যৌৱন হৈ আছো। সেইকাৰণে এই যে যিটো প্ৰেম ভক্তি, উদ্ধৱক কৃষ্ণই কৈ আছে, হে উদ্ধৱ, প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। কেতিয়াবা আপোনালোকৰ চাবচোন, গুৰু আসনৰ, এই যে আসনত যেতিয়া আপোনালোক গুৰু আসনত ওচৰত বহি আসন পাৰি আপোনালোক স্তুতি কৰে, প্ৰাৰ্থনা কৰোঁতে নিজে নিজে চকু পানী আহে নাই? আহে নাই বাৰু? আপোনালোকৰ আহে, নিশ্চয় আহে, হয়নে বাৰু? ভগৱানৰ নাম লোৱাৰ লগে লগে নিজে নিজে চকু পানী আহে, ভক্তিয়ে ক্ৰিয়া কৰি থাকে। কৃষ্ণ বাহিৰত নাই। গীতাত কৃষ্ণই কৈছে, সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছো। এই সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী।
শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মানুহে মোক বাহিৰত বিচাৰি ফুৰে, হয়নে বাৰু? যিসকল অজ্ঞানী অবিদ্যাত আছে সেইসকল মানুহে মোক বাহিৰত বিচাৰি ফুৰে, মইতো সকলোৰ হৃদয়তে আছো দেখোন। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूं, মইতো তোৰ লগতে আছো। ঔ হৰি ওরা ঔৰা, মইতো তোৰ লগতে আছো। মহাপুৰুষ গুৰুজনাই কৈছে সমস্ত ভূততে আছো মই হৰি। গুৰুজনাই কীৰ্তনতো লিখিছে, ভাগৱতৰ পৰা দৰ্শনটো আনি, হয়নে বাৰু? গতিকে ভগৱানক আপুনি মই বিচাৰি যাব নালাগে বাহিৰত, তীৰ্থই ভ্ৰমণ কৰিবও নালাগে। বোলে না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছালো আসন অহি মেৰি অবিনাশী। আমি আসন পাৰি বহি ললো, তাতে আমাৰ অবিনাশীক আমি লগ পাই যাম, হয়নে বাৰু? ঈশ্বৰো সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত। গীতাত কৈছে কৃষ্ণক, হে অৰ্জুন, সমস্ত ভূততে মই পৰিপূৰ্ণ ৰূপে আছো। বিষ্ণু ইদম জগত, সমস্ত জগতত মই পৰিপূৰ্ণ ৰূপ আছো বুলি কৈছে। সকলো প্ৰাণীৰ মই অন্তৰ্যামী ৰূপে, মই আত্মাৰূপে সকলোৰ হৃদয়ত বহি আছো। সেইকাৰণে কৃপালু বাপাই সমস্ত উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ অতিকৈ প্ৰিয়, অতিকৈ উত্তম সপ্ৰেম ভক্তি মূল বস্তু। যোৱাকালি যিটো আপুনি মই কিছুমান ভকতে এই শোভাযাত্ৰাৰ কাৰণে আহে, ভাগৱত শোভাযাত্ৰাৰ কাৰণে আহে, যে অধিৱেশন যাম, বোলে কিহৰ কোন দিনাখন যাম? বোলে শোভাযাত্ৰাৰ দিনাখনে যাম। ইয়াৰ মহত্বটো জানে, বুজি পাইছেনে? এই ভাগৱতত কৈ গ'ল। এতিয়া কি ক'লে? এই ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি